মানৱজ্যোতি চেতিয়াৰ মৃত্যুৰ গোচৰত দুজনক গ্ৰেপ্তাৰ আবিদুৰ ৰহমান সেলিমুৰ ৰহমানক গ্ৰেপ্তাৰ শিৱসাগৰ আৰক্ষীৰ আবিদুৰ সেলিমুৰক দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আটক কৰা তিনি মহিলাক নিশাই যাবলৈ দিলে আৰক্ষীয়ে এতিয়াও আন ৫ অভিযুক্তৰ সন্ধানত আৰক্ষীৰ অভিযান চলি আছে বীৰ লাচিত সেনাৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে অভিযুক্তৰ তালিকাত আছে হবিবুৰ ৰহমান আৰু মকবুল ৰহমান মুজামিল ইছলাম আৰু মুৰ্ছিদা বেগমৰ বিৰুদ্ধেও এজাহাৰ গোচৰত নাম সংযোজিত হৈছে মছফিকা বেগম সুবেৰা বেগমৰ মানৱজ্যোতি চেতিয়াৰ মৃত্যুক লৈ এছআইটি গঠন শিৱসাগৰ আৰক্ষীৰ বিহুবৰ থানাৰ 10/2026 নম্বৰৰ গোচৰৰ তদন্তৰ বাবে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম গঠন কৰা হৈছে আমাৰ সতীৰ্থ প্ৰদীপ আছে ফোন লাইনত প্ৰদীপ আৰু কি তথ্য আছে আপোনাৰ লগত হয় কালি যেহেতু কালিৰ দিনটোৰ ভিতৰত 5 গৰাকীক আটক কৰিছিলে তাৰে দুগৰাকীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে আদালতত হাজিৰ কৰি নিজৰ জিম্মাত লৈছে দুদিনৰ বাবে আৰু বাকি যি তিনিগৰাকী আছিলে সেই তিনিগৰাকীক তেওঁলোকে নটিচ দি তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হয় আৰু যি দুগৰাকীক গ্ৰেপ্তাৰ কৰি বৰ্তমান শিৱসাগৰ সদৰ থানাত মাৰথান জেৰা অব্যাহত ৰাখিছে তেওঁলোক দুজন হৈছে আবিদুৰ ৰহমান আৰু সেলিমুৰ ৰহমান এই দুইগৰাকীকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দুদিনৰ বাবে নিজৰ জিম্মাত লৈছে আৰু তেওঁলোক বৰ্তমান শিৱসাগৰ সদৰ থানাত আছে আনহাতে যি কেইগৰাকীক যাবলৈ দিছে তাৰ ভিতৰত তেওঁলোকক নটিচ দিয়া হৈছে যে প্ৰয়োজন হলে তেওঁলোকক আৰক্ষীয়ে আকৌ সোধা পোছাৰ বাবে মাতিব পাৰে এই গোটেই কেছ নম্বৰটো আছিলে বিহুবৰ আৰক্ষী থানাত পঞ্জীয়নভুক্ত হৈছিলে 10/2026 নম্বৰ গোচৰৰ ভিত্তিত তেওঁলোকক আচলতে এই ব্যক্তিকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই গোটেই ঘটনাটোৱে যিহেতু বৰ্তমান ফৰেনচিকৰ দলেও অব্যাহত ৰাখিছে গতিকে ফৰেনচিকৰ দলটোৱে কি কেনেধৰণৰ প্ৰমাণ লাভ কৰে বা তেওঁলোকৰ ৰিপৰ্ট কি হ'ব তাৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰিব কিন্তু এই বাকী যিহেতু মুঠ 10 গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিলে বীৰ লাচিত থানা অসমে তাৰ ভিতৰত 10 গৰাকীৰ ভিতৰত 5 গৰাকীক কালি আটক কৰা হ'ল 5 গৰাকী 3 গৰাকীক যদিও মহিলা 3 গৰাকীক ঘৰলৈ যাবলৈ দিয়া হ'ল বাকী যি দুজন আছিলে আবিদুৰ ৰহমান আৰু সেলিমুৰ ৰহমান তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে কিন্তু বাকী আৰু 5 গৰাকীক বৰ্তমানেও আৰক্ষীয়ে এই মুহূৰ্তলৈকে কৰায়ত্ব কৰা নাই বুলি আমি জানিব পাৰিছো ইয়াৰ ভিতৰত দেখা গৈছে যে এজাহাৰত উল্লেখ থকা আন কেইগৰাকীমান হ'ল যে মুজামিল ইছলাম মুৰ্ছিদা বেগম সেলিমা বেগম আনোৱাৰা বেগম মছফিকা বেগম সুবেৰা বেগম ইয়াৰ ভিতৰত বীৰ লাচিত সেনা অসমে মুজামিল ইছলামক কৰায়ত্ব কৰাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছে কিন্তু এইখিনিতে আৰু এটা কথা জনাব বিচাৰিছো যে মুজামিল ইছলামক এদিন পূৰ্বে এই আবিদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে কিন্তু মুজামিল ইছলামক তাৰ আগদিনাই আমি আৰক্ষীয়ে সোধা পোছা কৰিছিলে আৰু এই মুঠতে এতিয়াও আৰক্ষীয়ে বহুজনক কৰায়ত্ব কৰা নাই আৰু দাবী উঠিছে তেওঁলোকক কৰায়ত্ব কৰাৰ ধন্যবাদ